নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম পুলিচক নাইবা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ৰিটেন টেষ্ট হয়, সেই ৰিটেন টেষ্টৰ বাবে যিখন মেইন কিতাপ সেইখন হৈছে আসাম ইয়েৰ বুক। বহুতে হয়তো এই আসাম ইয়েৰ বুকখন লৈছে আৰু বহুতে এতিয়া এটা কনফিউজ হৈছে, সেইটো হৈছে যে আসাম ইয়েৰ বুক কিতাপখন কেনেদৰে পঢ়িব লাগে। এতিয়া আসাম ইয়েৰ বুক যিখন কিতাপ, সেই কিতাপখন এটা ডাঙৰ ভলিউমৰ কিতাপ হয়। আপোনালোকৰ এইখন আছে 1102টা পেজ। এই 1102টা পেজ আপোনালোকে কেনেকৈ পঢ়িব বা ইয়াত কোনকেইটা টপিক পঢ়িব লাগে, এই ভিডিঅ'টো আপোনাক সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল দাদা বাইদেউ, ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী আসাম ফৰেষ্ট নাইবা আসাম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া এই যিখন আসাম ইয়েৰ বুক, এইখন এনেকুৱা হয় যে মোক কিছুমানে সুধিছিল যে আসাম ইয়েৰ বুকখন তেওঁলোকে 2021 চনৰখন ল'লে, 2022 চনৰখন ল'ব লাগিব বা 2023 চনৰখন আছে এতিয়া নতুনকৈ ল'ব লাগিব। আপুনি যদি আসাম ইয়েৰ বুক যিকোনো এটা ইয়েৰৰ লৈছে, ধৰি লওক আপুনি 2022 চনৰ লৈছে, তেতিয়া আকৌ 2026 চনৰ লোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ ইয়াত মেইন যিকেইটা টপিক সেইকেইটা একে থাকে, কিন্তু আপোনালোকৰ অলপ অলপ বদলি কৰি দিয়ে। গতিকে আপুনি যদি এখন লৈছে সেইখনে হৈ যাব। এতিয়া এই যিখন কিতাপ আসাম ইয়েৰ বুক, সেইখন মই 2021 চনত লৈছিলোঁ। এইখন মোৰ কিতাপ হয়, 2021 চনৰ পৰা আসাম ইয়েৰ বুক পঢ়িছিলোঁ আৰু 2023 চনত চাকৰি পাইছিলোঁ। 2021 চনতে মই আসাম ইয়েৰ বুকখন লৈছিলোঁ, 2021 চনত। এতিয়া এই কিতাপখন চব মোৰ অৱস্থা নাইকিয়া হৈ গ'ল, ফাটি গ'ল, মানে অলপ ডেমেজ হৈছে। এতিয়া এই কিতাপখন আপোনালোকে কেনেকৈ পঢ়িব বা মই কেনেদৰে পঢ়িছিলোঁ। এই কিতাপখন এটা বহুত ডাঙৰ ভলিউমৰ কিতাপ হয় আৰু ইয়াত আপোনালোকৰ বহুতো এটা সমস্যা হয়, তেওঁলোকে MCQ বিচাৰে, মানে MCQ পালে তেওঁলোকে ভাল পায়। কিন্তু আপোনালোকে MCQ যিটো সেই MCQ এই আসাম ইয়েৰ বুকখনত নাই, সেইবাবে বহুতে এই কিতাপখন পঢ়িবলৈ অসুবিধা হয় আৰু তেওঁলোকে বৰিং পায়। এতিয়া আসাম ইয়েৰ বুক যিখন কিতাপ, সেই কিতাপখন আপোনালোকে যেনেকৈ 8ত 9ত বা আপুনি আগতে পঢ়িছিলে তেনেকৈ প্ৰথম পঢ়ি ল'ব, গোটেই কিতাপখন পঢ়িব আৰু যিসমূহ মেইন টপিক আছে সেইসমূহ আপুনি আণ্ডাৰলাইন কৰি যাব। এতিয়া আপোনালোকৰ এটা কথা কওঁ যে কোনোবাই আপোনালোকৰ ভাত এসাঁজ বনাই মেলি বাঢ়ি দিলে, সেই বাঢ়ি থোৱা ভাত সাঁজ খাই যিটো আৰাম পাব, কিন্তু আপুনি নিজে বনাই মেলি আপুনি বাঢ়ি মেলি খোৱা তাৰ যিটো কষ্ট, সেই কষ্টটো বেলেগ। কিন্তু আপুনি কোনটো ভাল পাব, বেলেগে বনাই দিয়াতকৈ আপুনি নিজে যিটো বনাই খাব সেইটো বেছি টেষ্ট পাব। গতিকে আসাম ইয়েৰ বুকখন তেনেকুৱা হয়। এতিয়া কোনোবা আপোনালোকক তেনেকুৱা হয়, কিছুমান PDF বনাই দিয়ে, তাত আপোনালোকক ধুনীয়াকৈ দি দিয়ে, মানে বনাই মেলি আপোনালোকক ফিটিং কৰি দিয়ে, মুখৰ আগত দি দিয়ে, আপুনি ডাইৰেক্ট খাই দিয়ে। কিন্তু সেই খোৱাটো আপোনাৰ কেতিয়াবা বেয়া হ'ব পাৰে, কাৰণ ধৰি লওক মই এতিয়া PDF বনাইছোঁ, তাত মই গোটেইখিনি শুদ্ধকৈ নিদিব পাৰোঁ বা মই দুবাৰ তিনিবাৰ চেক নকৰোঁ, গতিকে ভুল হ'ব পাৰে। সেইবাবে আপোনালোকে নিজে কষ্ট কৰি PDF বনাওক বা নিজে কষ্ট কৰি নোট বনাওক। সেইবাবে আপোনালোকে আসাম ইয়েৰ বুক যিটো কিতাপ আছে, সেই কিতাপখনৰ প্ৰত্যেকটো টপিকেই পঢ়িব আৰু আপোনালোকে চাব কিছুমান আপোনালোকৰ সকলোখিনি টপিক পঢ়িব নালাগে। কিছুমান আপোনালোকৰ টপিক নপঢ়িলেও আপোনালোকে যদি টপিকখিনি ভালদৰে চায় তেতিয়াই বুজি পাব। এতিয়া মই আপোনালোকক নকওঁ যে এইটো টপিকে পঢ়িব বা এইটো টপিক নপঢ়িব, কিন্তু আপোনালোকক সকলোখিনি পঢ়াৰো প্ৰয়োজন নাই, কিন্তু আপোনালোকৰ ইয়াৰ যিসমূহ মেইন টপিক আছে সেই টপিকসমূহ পঢ়িব। গতিকে আপোনালোকে আসাম ইয়েৰ বুক যিখন কিতাপ, সেই কিতাপখন পঢ়ক। এই কিতাপসমূহ পঢ়িলে আপুনি বহুতখিনি উপকৃত হ'ব। বিশেষকৈ আপুনি GK যিটো পাৰ্ট আছে, সেই GK পাৰ্টটোত আপোনালোকৰ আসাম ইয়েৰ বুক কিতাপখনৰ পৰা মিনিমাম 30টা হ'লেও প্ৰশ্ন আহিব। গতিকে এই আসাম ইয়েৰ বুক কিতাপখন আপুনি ভালদৰে পঢ়ক। এই কিতাপখন পঢ়িলে আপোনাৰ বহুখিনি উপকৃত হ'ব। আৰু যদি আপোনালোকক কাৰোবাক এই আসাম ইয়েৰ বুক কিতাপখন লাগে, এখন মোৰ কিতাপ আছিল 2021 চনৰ লা, কমেণ্ট কৰিব বা মোৰ যিটো ইনষ্টাগ্ৰাম আছে প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব আৰু কোনোবা এজন ছাবস্ক্ৰাইবাৰক মোৰ কিতাপখন দি দিম। গতিকে আপোনালোকে যদি কাৰোবাক লাগে, বহুতৰ এতিয়া অসুবিধা হয় কিতাপখন কিনা, আপোনালোকক আকৌ কৈছোঁ এখন কোনো নতুন কিতাপ নহয়, পুৰণা কিতাপ, 2021 চনতে কিনা কিতাপ। যিহেতু মই যিখন পঢ়া সেই কিতাপখন আপোনালোকক দিব পাৰিম। যদিহে আপোনালোকক কাৰোবাক কিতাপখন লাগে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।